দুই ৰাজপত্ৰিত ভাতৃৰ বিৰুদ্ধে ইডিৰ তদন্ত মাছুম ইউনুছ আহমেদ আৰু তনবীৰ ইউছুফ আহমেদৰ সম্পত্তিৰ তদন্ত কৰিব এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে। ইতিমধ্যে ইডি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে দুই ভাতৃক। আয়তকৈ অধিক সম্পত্তিৰ গোচৰত অভিযুক্ত দুই ৰাজপত্ৰিত ভাতৃ। আমি এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে মিতালী কোঁৱৰৰ সৈতে ফোন সংযোগ স্থাপন কৰিছোঁ। মিতালী কোঁৱৰ, এই দুই ভাতৃৰ এতিয়া আয়তকৈ অধিক যি সম্পত্তি, সেই সম্পত্তি সন্দৰ্ভত বা তেওঁলোকৰ গোটেই বিষয়টো সন্দৰ্ভত তদন্ত কৰিব ইডিয়ে। গোটেই ইডিক ইতিমধ্যে প্ৰাথমিক তদন্তৰ দায়িত্ব অৰ্পণেই কৰা হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। গোটেই বিষয়টোক লৈ মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। হয়, আজি ইতিমধ্যে গম পাইছে যে কেইদিনমান পূৰ্বে ইতিমধ্যে দুই ভাতৃ এছিএছ বিষয়া তনবীৰ আৰু মাছুমক সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰৰ পিছতে দেখা পোৱা গৈছিল যে যি অভিযান চলিছিলে, অভিযানত বহুখিনি তথ্য লাভ কৰিছে। যিহেতু আয়তকৈ যি সম্পত্তিৰ উৎস যথেষ্টখিনি বেছি আছিল আৰু সেই বেছি থকাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে কম দিনৰ ভিতৰতে চাকৰিৰ কাৰ্যকালৰ অগাধ সম্পত্তিৰ গৰাকী হৈছিল, অগাধ ধনৰ গৰাকী হৈছিল। একাউণ্টসমূহত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছিল আৰু তাৰ বিনিময়ত দেখিবলৈ পোৱা গ'ল যে যি সিএম ভিজিলেন্সে তদন্ত চলাই আছিল, তাৰ পিছতে এতিয়া সম্পত্তিৰ যি তথ্য, সেই সম্পত্তিৰ তথ্য কেৱল থাকিলেই নহ'ব, বাজেয়াপ্ত হ'ব লাগিব। গতিকে এই যি দুই বিষয়াৰ যি প্ৰাথমিক তদন্ত, সেই তদন্ত ইতিমধ্যে ইডিয়ে হাতত লৈছে। ইডিয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে, কাৰণ আয় বহিৰ্ভূত সম্পত্তি বহুখিনি আছে। কাৰণ তেওঁলোকে কম দিনৰ ভিতৰতে কেনেধৰণে অগাধ সম্পত্তিৰ গৰাকী হৈছিল আৰু বিশেষকৈ এগৰাকী এছিএছ বিষয়াৰ দৰমহা কিমান সকলোৱে গম পায়, কিন্তু সেই দৰমহাতকৈ অধিক ধনৰ গৰাকী, অধিক সম্পত্তিৰ গৰাকী, আৰু যাৰ বাবে এতিয়া ইডিয়ে সকলোখিনি তেওঁলোকৰ যি সম্পত্তিৰ তালিকা, সেই সকলোখিনি তদন্ত কৰি আছে আৰু অৱশেষত হয়তো বাজেয়াপ্ত কৰিব। কাৰণ আয় বহিৰ্ভূত যি সম্পত্তি, সেই সম্পত্তি কোনো বিষয়াৰে থাকিব নোৱাৰিব। কাৰণ দৰমহাৰ ধনেৰে কিমানখিনি সম্পত্তি কৰিব পাৰে, কিমানখিনি ধনৰ গৰাকী হ'ব পাৰে, সকলোৱে জানে। গতিকে ইডিয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু এই তদন্তৰ পিছতেই হয়তো তেওঁলোকৰ যি সম্পত্তি বাজেয়াপ্ত হ'ব আৰু কিছুদিনৰ পিছতেই খুব সোনকালে চাৰ্জশ্বিট দাখিল কৰিব সিএম ভিজিলেন্সে। ইতিমধ্যে সকলোখিনি সাজু কৰি ৰাখিছে দুই বিষয়াৰ। পৰৱৰ্তী সময়ত আমি গম পাম যে সম্পত্তি আচলতে তেওঁলোকৰ কিমান আছিল, আয়তকৈ অধিক সম্পত্তি। ইতিমধ্যে আমি বাতৰিত সম্প্ৰচাৰ কৰিছিলো যে শতাংশ হিচাপত যদি চাওঁ, তেওঁলোকৰ আয়তকৈ যথেষ্টখিনি 200-300% সম্পত্তিৰ অধিক আছে। গতিকে এই সকলো বিষয় এতিয়া ইডিয়ে চাব আৰু ইডিৰ যি তদন্তৰ পিছতে তেওঁলোকৰ যিখিনি আয় বহিৰ্ভূত সম্পত্তি, সেই সম্পত্তি বাজেয়াপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী কোঁৱৰ আমাক সবিশেষ জনোৱাৰ বাবে। আৰু ইতিমধ্যে ইডিক সেই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইডিয়ে প্ৰাথমিক তদন্তখিনি আৰম্ভ কৰিছে আৰু হয়তো অনাগত সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব এই দুই ভাতৃ মাছুম ইউছুফ আহমেদ আৰু তনবীৰ ইউছুফ আহমেদৰ সন্দৰ্ভত ইডিয়ে তদন্ত প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰাৰ পিছত।